वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। बेदिक एस्ट्रोलजी आसाমৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, লৈ আহিছোঁ আজি দিনটোৰ দিনপঞ্জী। আজি 9 আঘোণ সোমবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 25 নৱেম্বৰ 2024 চন, ভাৰতীয় আজি 4 আঘোণ আৰু মোং 22 জমাদিয়ল আউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:51:38 আৰু সূৰ্যাস্ত সন্ধ্যা 4:24:46 গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দশমী তিথি, ৰাতি 1:02:12 আছে। নক্ষত্ৰ আজি উত্তৰ ফাল্গুনী, ৰাতি 1:23:54 আৰু আজিৰ যোগ হ'ল বিষ্কুম্ভ যোগ, দিনৰ 1:11:36 কৰণ হ'ল বনিষ্কৰণ। বিষ্কুম্ভ অৰ্থাৎ বিষৰ কলহ। আজিৰ জন্মজাতক সুন্দৰ, ভাগ্যৱান, নানা প্ৰকাৰ অলংকাৰযুক্ত বুদ্ধিমান পণ্ডিত হয়। কুণ্ডলীৰ চতুৰ্থ স্থানটো যদি তেওঁৰ শুভ হয় তেনেহ'লে ঔষধ ৰিচাৰ্চ বিভাগত তেওঁ সুফল লাভ কৰে আৰু শুভ ফলৰ কাৰণে এই যোগ বৰ্জন কৰা উচিত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বুধ একেলগে বহি আছে বুধাদিত্যৰ ৰাজযোগ কৰি আজি বৃশ্চিক ৰাশিত। মংগল বহি আছে আজি কৰ্কট ৰাশিত, বৃহস্পতি বহি আছে আজি বৃষভ ৰাশিত, শুক্ৰ আছে ধনুক ৰাশিত, শনি কুম্ভত, ৰাহু মীনত, কেতু কন্যাত আৰু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, নৰগণ, গৰুৰ অস্থি, অস্তোত্তৰী মংগল, বিংশোত্তৰী ৰবিৰ দশা। ৰাতি 1:23:54 যোৱাত দেৱগণ, মহিষৰ অস্থি, অস্তোত্তৰী বুধ, বিংশোত্তৰী চন্দ্ৰৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 7 দিনীয়া কান্তা যোগ, ৰাতি 1:23:54 যোৱাত 15 দিনীয়া বেচা যোগ। মৰণত দুখ 2 পাদ আৰু ৰাতি 1:23:54 যোৱাত দুখ নাথাকে। যাত্ৰা আজি নাই, মাধৱ দাতিৰ দোষ আছে আৰু তীৰ্থামিত যোগ আছে। মাত্ৰ ৰাতি 1:23:54 যোৱাত নক্ষত্ৰামিত যোগ, যাত্ৰা শুভ, পূব আৰু উত্তৰে যাত্ৰা নাই। আৰু যিহেতু আজি সোমবাৰ, আপোনালোকৰ কোনো যাত্ৰাত যদি যাব লগা হয় তেনেহ'লে মুখখন যোৱাৰ আগতে এবাৰ দাপোনত চাই আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম বিবাহ, ৰাতি 1:23 যোৱাত আৰু 2:47 সময়ৰ ভিতৰত কন্যা লগ্নত সুতহিবুক যুগত বিবাহ আছে। খাদ্যত আজি কলমৌ শাক, কেৰেলা আৰু ৰাতি 1:02:12 যোৱাত উৰহি খোৱা নিষেধ। যোগিনী আজি উত্তৰত আৰু ৰাতি 1:02:12 যোৱাত অগ্নিকোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:18:24 পৰা 8:29:14 আৰু কাল ৰাত্ৰি নিশা 9:30:43 পৰা 11:10:09 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 7:24 আছে ৰাতিপুৱাৰ ভাগত আৰু 8:48 পৰা 10:54 ৰাতি 7:21 পৰা 10:50 আৰু 2:31 পৰা 3:25 আছে অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি দশমীৰ একনিষ্ঠ সন্দীপন, দিহিং নমাটি সত্ৰত নাজিৰাৰ সৰ্বসিদ্ধিদেৱৰ আজি তিৰুভাৱ তিথি। সুদক্ষ প্ৰশাসনিক বিষয়া শিল্পী ধৰণীধৰ চৌধুৰী আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ প্ৰেমত শুভ, বৃষ মান সন্মান হানি, গতিকে যিকোনো সামাজিক ক্ষেত্ৰত আজি সাৱধানে থাকক। মিথুন দন্ত ৰোগত কষ্ট, কৰ্কট সুখ্যাতি লাভ আৰু সিংহ হ'ল মানসিক কষ্ট, পাৰিলে অলপ প্ৰণায়াম কৰিব। কন্যা প্ৰেমত বাধা, তুলা ভয়ৰ সঞ্চাৰ, বৃশ্চিক অৰ্থৰ ক্ষতি, গতিকে চাই চিতি চলক। ধনু আত্মীয়ৰ বিৰোধ,
গতিকে নিজক সংযম কৰক, নিজৰ বাণী সংযম কৰক। মকৰ সুখ লাভ, কুম্ভ হৃদয় ৰোগৰ শংকা, চাই চিতি চলক, মীন চৰ্য ভয় নানা ক্ষয়। গতিকে সাৱধানে থাকক। বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।